আৰু আজি যেহেতু কৃষ্ণ জন্মাষ্টমী ৰাজ্যৰ সৰ্বত্ৰ দেখিবলৈ পোৱা গৈছে পুৱাৰে পৰা ভকত বৈষ্ণৱ আইসকলৰ মুখত এতিয়া কৃষ্ণ গুণনাম দেশৰ বিভিন্ন প্ৰান্তত দেখিবলৈ পোৱা গৈছে কৃষ্ণ জন্মাষ্টমী উদযাপন কৰা ৰাজ্যখনৰ ভিন্ন প্ৰান্তত সত্ৰ নগৰীসমূহত বিশেষকৈ পুৱাৰে পৰা কৃষ্ণ জন্মাষ্টমীৰ কাৰ্যসূচী অব্যাহত আছে আমি এবাৰ বিভিন্ন প্ৰান্তলৈ যেহেতু গৈ আছোঁ যাব বিচাৰিছোঁ যোৰহাটত উপস্থিত আছে আমাৰ সাংবাদিক দিব্যজ্যোতি বৰা পোনে পোনে যোৰহাটলৈ যাব বিচাৰিছোঁ দিব্য আপোনাৰ কাষলৈ আহিছোঁ কৃষ্ণ জন্মাষ্টমীৰ শুভেচ্ছা প্ৰথমেই আপোনাক জ্ঞাপন কৰিছোঁ আমি আপোনাৰ পিছফালে দেখিবলৈ পাইছোঁ ভকত বৈষ্ণৱ সকলোৰে মুখত কৃষ্ণ গুণনাম গতিকে আপুনি ক'ত উপস্থিত আছে এই মুহূৰ্তত কেনে পৰিৱেশ দিব্য নিশ্চয় পাৰ্থ এই মুহূৰ্তত যোৰহাটৰ উপকণ্ঠ সকাই খঙিয়াত আছোঁ আৰু প্ৰথমতে কওঁ যে আজি ৰাতি শিলা বৰশীলে নুশুনি প্ৰজাৰে মাত পালি পহৰীয়া সবে নিদ্ৰা কৰিলা উপজিলে জগন্নাথ আৰু আজি জগন্নাথৰ উপজানি নিয়া যোৰহাটৰ সকাই খঙিয়াত অতি উলহ মালহেৰে পালন কৰিছে তেওঁলোকে এতিয়া নামঘৰৰ চৌপাশে ভাগৱত শোভাযাত্ৰা কৰিছে আৰু তাৰপাছত পোনে পোনে গাঁৱৰ প্ৰতিঘৰৰ চোতাল তেওঁলোকে গৰকিব আৰু এই ধৰণে এতিয়া এখন বিশেষ ৰথত এয়া ভাগৱত ভাগ স্থাপন কৰিব আৰু তাৰপিছত হস্তীৰ সহিতে তেওঁলোকে এই নামঘৰৰ পৰাই যাত্ৰা আৰম্ভ কৰিব আৰু আপোনাক উল্লেখ কৰি ভাল পাম পাৰ্থ যে সাতাম পুৰুষীয়া পৰম্পৰা অক্ষুণ্ণ ৰাখি যোৰহাটৰ সকাই খঙিয়াত প্ৰতি বছৰে তেওঁলোকে শ্ৰীকৃষ্ণৰ জন্মাষ্টমী আৰু বোকা ভাওনা উদযাপন কৰি আহিছে গতিকে এইবাৰ শতবৰ্ষ অনুষ্ঠানৰ লগত সংগতি ৰাখি তেওঁলোকে বহু ধৰণৰ কাৰ্যসূচী ৰাখিছে ইয়াৰ প্ৰথমটো কাৰ্যসূচীৰ ফালে আগবাঢ়িছে আৰু মই পোনে পোনে দৃশ্যাংশ দেখুৱাইছোঁ দেৱবাদ্য খোল বাজি উঠিছে দবা বাজি উঠিছে উৰুলি ধ্বনিৰ মাজত এনেধৰণে পবিত্ৰ ভাগৱত ভাগ লৈ পেলাই তেওঁলোকে আগবাঢ়িছে মই দৃশ্যাংশ দেখুৱাইছোঁ আনটো প্ৰান্তত যদি দেখুৱাওঁ তেনেহ'লে দেখিব যে ৰাইজে শৰাই লৈ এয়া এনেধৰণে তেওঁলোকে ভাগৱতক সেৱা কৰিবলৈ এই মুহূৰ্তত উপস্থিত হৈ আছে গতিকে দৃশ্যাংশটো সতীৰ্থ ৰঞ্জন বৰাৰ জৰিয়তে এয়া দেখুওৱাৰ প্ৰয়াস কৰিছোঁ এয়া যোৰহাটৰ সকাই খঙীয়াৰ দৃশ্য পুৰুষ মহিলা উভয়ে সকলো ওলাই আহিছে আৰু ওলাই আহি তেওঁলোকে প্ৰভু জগন্নাথৰ উপজা দিন এনেধৰণে উদযাপন কৰিছে আটাইতকৈ ডাঙৰ কথাটো হ'ল পাৰ্থ যে সকাই খঙীয়া গাঁৱত আপুৰুগীয়া সেই বোকা ভাওনা তেওঁলোকে উদযাপন কৰি আহিছে গতিকে বোকা ভাওনাৰ দিন কাইলৈ নন্দোৎসৱ উপলক্ষে তেওঁলোকে বোকা ভাওনা উদযাপন কৰিব মই অকণমান সমিতিৰ বিষয়ববীয়া আছে মই আনন্দ দেওক আছে অকণমান জানিবলৈ বিচাৰিম প্ৰথমতে প্ৰভুৰ উপজা দিনটোৰ অলেখ শুভকামনা জ্ঞাপন কৰিছোঁ দুদিনীয়া কাৰ্যসূচী আপোনালোকে ৰূপায়ণ কৰিছে চমুকৈ জানিম আমি পৰম্পৰাগতভাৱে দুদিনীয়া বুলি নহয় এইবাৰ আমি দুদিনীয়া প্ৰত্যেকবাৰে দুদিনীয়া বুলিয়ে কৰি আহোঁ আমি প্ৰায় 100 বছৰতকৈ অধিক হ'ল কিন্তু আমি ঢুকি পোৱা মতে 100 বছৰ আমি গৰকিলোঁ সেয়েহে আমি আজি 100 বছৰীয়া অনুষ্ঠানৰ শুভাৰম্ভণি কৰিবলৈ আমি আয়োজন কৰিছোঁ আপোনালোকক সদৌ অসমবাসীক ভগৱন্তৰ প্ৰভুৰ প্ৰতি যিখিনি আমাৰ কৰণীয় আছে ভগৱন্ত প্ৰভুৱে আমাক কৃপা কৰক তাৰ বাবে আমি সদৌ অসম তথা ভাৰতবৰ্ষ পৃথিৱীবাসীলৈ আমি আহ্বান জনাইছোঁ ভগৱন্তক সকলোৱে সুমতি প্ৰদান কৰক ভগৱন্তৰ যোগেদি আমি এইখিনিকে প্ৰাৰ্থনা জনাই মই অকণমান দৃশ্যাংশ দেখুৱাই লৈছোঁ আকৌ কথা পাতিম এয়া ৰঞ্জন বৰাই দেখুৱাব যে ভাগৱতৰ সন্মুখত ৰাইজে এনেধৰণে সেৱা জনাইছে এয়া সকাই খঙীয়া গাঁৱৰ দৃশ্য মই পোনে পোনে দেখুৱাইছোঁ কৃষ্টি সংস্কৃতিৰ মেট মৰা ভঁৰালেৰে চহকী যোৰহাটৰ উপকণ্ঠ এখন গাঁও এয়া সকাই খঙীয়া আৰু সকাই খঙীয়াত এয়া ভাগৱত ভ্ৰমণৰ দৃশ্যাংশ ৰঞ্জনৰ জৰিয়তে দেখুওৱাৰ প্ৰয়াস কৰিছোঁ অন্যহাতে হস্তি সহিতে ৰাইজ আগবাঢ়িব এতিয়া মই সেই দৃশ্যাংশ ৰঞ্জনক অকণমান আগবাঢ়ি আহি দেখুৱাবলৈ অনুৰোধ জনাইছোঁ এয়া ভাগৱত যাত্ৰা আৰম্ভ কৰিছে আৰু ইয়াৰ পৰা পোনে পোনে তেওঁলোকে গাঁৱৰ মাজেদি প্ৰতিঘৰ লোকক অকণমান আশীৰ্বাদ প্ৰদান কৰিবলৈ তেওঁলোক আগবাঢ়িব গতিকে মই দৃশ্যাংশটো তাৰ প্ৰাক মুহূৰ্তত এয়া দেখুওৱাৰ প্ৰয়াস কৰিছোঁ এনেধৰণে দেৱবাদ্যসমূহ লগত লৈ এইধৰণে হৰি নামেৰে মুখৰিত কৰি তেওঁলোকে আগবাঢ়িছে গতিকে দৃশ্যাংশ দেখুৱাই গৈছোঁ হস্তি আগত আছে তাৰ সমান্তৰালভাৱে মই অকণমান দবা কাহ যিহেতু বাজি আছে গতিকে মই শব্দৰ ধ্বনি মাতলৈ অকণমান লৈ যাবলৈ বিচাৰিছোঁ এয়া আগবাঢ়িছে গতিকে ভাগৱত যাত্ৰা এয়া আৰম্ভ কৰিছে মই গতিকে ভাগৱত যাত্ৰাৰ অকণমান ছবি এয়া দেখুৱাই ল'বলৈ বিচাৰিছোঁ লগতে এটা কথা আকৌ এবাৰ উল্লেখ কৰিছোঁ যে অসমৰ অতি কম ঠাইত পাৰ্থ যি আপুৰুগীয়া বোকা ভাওনা সেই বোকা ভাওনাও কাইলৈ দিনটোত ইয়াত অনুষ্ঠিত হ'ব গতিকে খুব আনন্দ উৎসৱৰ মাজত ইয়াৰ গাঁৱৰ প্ৰায় 500 শতাধিক ৰাইজে এই মুহূৰ্তত তেওঁলোকে যাত্ৰা আৰম্ভ কৰিছে আৰু সকলোৰে মুখে মুখে তেওঁলোকে হৰিনামৰ ধ্বনি তেওঁলোকৰ মুখত ভাহি উঠিছে আৰু এনেধৰণে সকলো আগবাঢ়িছে পুৰুষ মহিলা উভয়ে
এই অনুষ্ঠানত অংশগ্ৰহণ কৰিছে। কেইবাটাও কাৰ্যসূচী পুৱাৰ ভাগত ইতিমধ্যে আৰম্ভ তেওঁলোকে শেষ কৰি গৈছে আৰু এই মুহূৰ্তত এতিয়া এনেধৰণে শোভাযাত্ৰাৰে আগবাঢ়িছে। মই অকণমান কথা পাতি যাবলৈ যত্ন কৰিম। খুব সাতাম পুৰুষীয়া পৰম্পৰা আমি উদযাপন কৰি আহিছোঁ। এইবাৰো ব্যতিক্ৰমী ধৰণে এই কাৰ্যসূচী আমি ৰূপায়ণ কৰিছোঁ। হয়, আমি এইবাৰ শতবৰ্ষ উদযাপন কৰিবলৈ লৈছোঁ। এয়া আমি শতবৰ্ষৰ উদ্বোধনী হিচাপে এয়া শোভাযাত্ৰাৰে আমি আৰম্ভ কৰিছোঁ। নিশ্চয়, মই অকণমান মহিলাসকলে যিহেতু তেওঁলোকে হৰিনাম লৈ আগবাঢ়িছে, মই তাইৰ মাজলৈ অকণমান যাবলৈ চেষ্টা কৰিম। ভাওনা অনুষ্ঠিত ভাওনা দেখে ৰাজ পৰম বিস্ময় মলে কি ক'ব বিচাৰিব? দুদিনীয়া কাৰ্যসূচীৰে খুব উলহ মালহে প্ৰভু জগন্নাথৰ উপজা দিন উদযাপন কৰিছে আপোনালোকে। হয়, আমি খঙীয়াগাঁও বৰনামঘৰৰ ভিতৰত বৰনামঘৰ চৌহদত আমি আজিৰ পৰা প্ৰায় বহুত বছৰ ধৰি আমি এই কৰ্মভাগ অনুষ্ঠান কৰি থকা হৈছে। এইবাৰো আমি সকলো ৰাইজ হৈ পেলাই উদযাপন ভাগ আমি আৰম্ভ কৰিছোঁ। বৰ ভাল লাগিছে, বৰ আনন্দ লাগিছে। মানুহৰ সমাগম দেখি আমাৰ বহুত ভাল লাগিছে। আজি কি ক'ব বিচাৰিব? আমি আজি বহুত বছৰ ধৰি আমাৰ বোপা ককাৰ দিনৰ পৰা আমাৰ এই অনুষ্ঠান ভাগ পালন কৰা হৈছিলে, জন্মাষ্টমী অনুষ্ঠান ভাগ। আমাৰ লগতে ৰাতিলৈ জনমযাত্ৰা শ্ৰীকৃষ্ণৰ জন্মলীলা নাটখনি অভিনয় কৰা হয় প্ৰতি বছৰে। এই বছৰো শতবৰ্ষ উদ্বোধন অনুষ্ঠান হিচাপে এই বছৰো মহা সমাৰোহেৰে সৈতে এই অনুষ্ঠান ভাগ পালন কৰা হৈছে। অহা বছৰলৈ আমাৰ শতবৰ্ষ পালন কৰা হ'ব আৰু বিগত বছৰবোৰৰ ধৰে এইবাৰো। নিশ্চয় দিব, আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ এই মুহূৰ্তত। আৰু সেয়া আছিল যোৰহাটৰ শকাই খঙীয়াৰ পৰিৱেশ। দিব্যজ্যোতি বৰা ইতিমধ্যে দেখুৱাইছে ভকত বৈষ্ণৱসকলৰ মাজত এতিয়া আনন্দৰ বন্যা বোৱা পৰিলক্ষিত হৈছে। আৰু সমান্তৰালভাৱে আজি কৃষ্ণ জন্মাষ্টমীৰ উলা দেখিবলৈ পোৱা গৈছে ৰাজ্যখনৰ সৰ্বত্ৰ।